আৰু গাইছে আপোনালোকক দেখুৱাইছো চাই চাওক একো নহয় এই ভাত চাত দি দিছো বঢ়িয়াকে এনেকে গাইছ ভাত দিছো আৰু আগৰ দিনত মানুহ কৈছিল যে খানা বুলি ক'লে কলপাতত খানা আৰু ভাই ৰান্ধনীটো চাওক আমাৰ মানে ঠিকলে আৰু গাইছ আপোনাৰ মাহত এটা ৰেচিপি ভিডিঅ' আহিব বেলেগ বেলেগকে বেলেগ আৰু প্ৰত্যেক তো হেল্ল' গাইছ কি খবৰ আপোনালোকৰ তো আজি আকৌ এটা নতুন ব্লগৰ সৈতে আহি গ'লোঁ তো আজিৰ ব্লগটো আপোনালোকে দেখিছে মানে মই আছোঁ মানে এতিয়া ষ্টিঙৰ ওপৰত তো আপোনালোকে দেখিছে মই ষ্টিঙৰ ওপৰত কাঠ থকা কাৰণটো হৈছে গাইছ মানে মই মানে সুখৰেম খাইছোঁ আৰু তো এইফালৰ পৰা আমাৰ আহি গ'ল হৰ সিং আজি মানে মই ভাবিছোঁ যে আমাৰ মানে সৰু আছে জ্যোতিষময়া মানে ই কৈছে যে আজি এটা খানা খাওঁ তো সেই খানাৰে উপলক্ষে আজি এটা ভিডিঅ' বনাম মানে মোৰ 500 ছাবস্ক্ৰাইবাৰটো কমপ্লিট কৰক সকলোকান্তে তো এই মাহত কৰক মাৰ্চ মাহত বহুত ভাল লাগিব আৰু লাহে লাহে আগুৱাই যাম টেনশ্যন নাই এতিয়া মানে আমাৰ লগত জ্যোতিষমা আছে জ্যোতিষমা আজি খানাটো কিয় জুই লাগব নেকি ইফালে দেখিছে আপোনালোকে গছৰ তলত এই মানে গছৰ তলত মানে এটা খানাটো খাম তো ইফালে আমাৰ হৰ আছে তো আমাৰ হৰৰ নাম হৰ বুলি মাতো তো এতিয়া মানে গাইছ খানাটো খাৱাৰ মানে এতিয়া মানে যোগাৰ টোগাৰ কৰোঁ 600 টকা সান্দো আৰু গাইছ খানাৰ মানে এটা কথা হৈ গ'ল তো আমাৰ মানে খানাত যোনটো মানে চলি মাতিছিলোঁ মানে 3টামান আছিল এতিয়া আমি 2টো আছিলোঁ মানে আমি এতিয়া হৰিক ফোন মাৰিছোঁ সেইবিলাক খানাটো খোৱাৰ কথা কৈছে তো এতিয়া খানাটো খাবৰ কাৰণে সি আহিছে তো সেই খানা খাই নে নাখায় নাজানো তো যদি সি আহি পায় খানাটো খাম তো গাইছ আপোনালোকে যিহেতু গমে পালে হৰিক মাতাৰ কথাটো মানে গাইছ কি হৈছে হৰি মানে মোক ফোন মাৰিলে যে খানা খাম পুৰা মানে বঢ়িয়াকৈ খানা খাব আৰু সি খানা খোৱাত মানে ফোন মাৰিলে কি কয় মই মানে ক'লোঁ এই মানে বেছি নাই 20 টকামানকৈ কিবা এটা তুলি কিনে কিবা এটা আনিম বুলি ভাবিছোঁ আপোনালোকক কৈ আছোঁ ৰ'ব মানে আনিম বুলি ভাবি সি কয় মই 20 টকাকৈ দিম মই 50 টকাই দিম যা মই ভাবিলোঁ আচলকৈ দিব নেকি তাৰপিছত সি কি কয় খানাটো খাম পুৰা মই মানে এটা চলিক ফোন মাৰিছোঁ সি খানাটো খাই নে সুধিম তো তাৰে পিছত মই মানে মই আধা ঘণ্টাৰ পিছত তাক ফোন মাৰিলোঁ নাম্বাৰটো গাইছ মোৰ ব্লক বাপাৰে ইয়াৰ এটা 10 টকা খাবাৰ পইচা নাই সি মোক 50 টকাৰ খানা হয় মই বাপাৰে আচলকৈ বুলি ভাবিলোঁ গাইছ মানে তাৰ পইচা টকাত মানে কি গাইছ কি ক'ব আৰু মানে গাইছ তাত 10 টকা খাবাৰ পইচা নাই কলেজত যায় 1 টকা নহকে মুখতে আহি থাকে সি আৰু 50 টকা দি খানা খাব ঠিক আছে নাম্বাৰটো ব্লক মাৰি দিছে ফোন এতিয়া ফোনে নধৰে নাম্বাৰ ব্লক আৰু এটা নাম্বাৰ দি ফোন মাৰিলে সিটো ব্লক ৰীতা খানা মানে গাইছ কি ক'ব আৰু খানা মানে পাগলাত ক দমে সি পাগলাত ক দম গাইছ কি ক'ব আৰু আকৌ নাই বাদ দিয়ক আমি 2টো হ'লেও খানাটো খাম আপোনালোকক দেখাইছোঁ খানা কি হ'ব তো গাইছ এতিয়া মানে ফাইনেলি আমাৰ মানে বাবুচি প্লেনলৈ গাটা খান্দি আৰম্ভ কৰি দিলোঁ আৰু মানে 600 খান্দা লগাই দিলোঁ আৰু তো গাইছ মানে আমাৰ মানে পুৰা মানে 600 খান্দা আৰম্ভ কৰিছে 600টো মানে গাইছ দহি মানে দৈ বঢ়িয়া আইজোং চাউল গাইছ আইজোং চাউল দি ভাত খাব আইজোং চাউল খাই পোৱাই নে মই কণতেলৰ চাউল নেকি কণতেলৰ চাউল এই ঘৰত চাউল গাইছ ঘৰত চাউল আনিবলৈ যাই আছোঁ মানে কি এতিয়া মানে আমাৰ কাষতে দোকান আছে যদি তাতে নাপায় এতিয়া আমি তুলসীবাৰী যাম নাই বঢ়িয়া আমি মানে গাইছ আজি 1টা বাজিল খানা হয় নাই 1টা বজাত আকৌ ৰেডি হয় নাই আমি গাইছ কিমান 5টা খানা খাম আৰু গাইছ মানে এতিয়া মানে মাছৰুম আহি গ'ল তো আমাৰ দেখুৱাই আছোঁ মাছৰুমটো এই ফেলনি আৰু গাইছ এইটো হৈছে আমাৰ শুকনা মাছৰুম যোনটো মানে 55 টকা হয় আমাৰ কাষত দোকান এখন আছিল স্কুলৰ কাষত তো তাৰ পৰা আনিলোঁ তো চাওঁ আৰু গাইছ শুকনাটো অলপ বেলেগ আৰু কেঁচাটো অলপ বেছি ভাল কিন্তু শুকনাটো খাম আৰু যিহেতু নাপায় কেঁচাটো ইয়াতে তো গাইছ এতিয়া মানে বঢ়িয়াকৈ মানে গৰম পানীটো ঢালি দিলোঁ বঢ়িয়াকৈ মানে গৰম পানীটো ঢালি কিনে বস্তুটো মানে ল'ব লাগিব গাইছ তো গাইছ আপোনালোকে দেখিছে বঢ়িয়াকৈ মানে মাছৰুমটো লৈছোঁ এই বস্তিৰ মাজে মাজে মানে আগত যাই আছে আমাৰ বঢ়িয়া আমাৰ হৰা যাই আছে তো এতিয়া মানে গাইছে মানে মাছৰুমটো লৈ যাই আছোঁ আমাৰ হৈ যাব বঢ়িয়াকৈ আমাৰ আইটি আছে আইটি যোৱা ভাত বনাই গেল খাব লাগব নে আমি তাক দেখোচোন কোনে কৈ আছে মই ভিডিঅ' বনাই আছোঁ আমি ভিডিঅ' টকা ছাবস্ক্ৰাইব কৰিবি দে লাইক কৰিবি দে তো গাইছ এতিয়া মানে ফাইনেলি আমাৰ হৈ গ'ল যোনটো বস্তু মানে আপোনালোকে ৰখিছিল মানে গাইছ গৰম পানী হৈ গ'ল আৰু সেইটো বস্তু আফালে আমাৰ জোকা চোকাত পুৰা মানে বঠি আছে বঢ়িয়াকৈ আমাৰ মানে এফালে বিলে আহিছিলে বঢ়িয়াকৈ ধুই লৈছোঁ তো গাইছ আমাৰ বঢ়িয়াকৈ তেল চেল পুৰা ঢালা হৈ গৈছে তো আপোনালোকে দেখি আছে পুৰা গাইছ পুৰা মানে এতিয়া মানে উলিয়াই দিছে আমাৰ কথা এটা হৈছে কোৰাছ খানা নাই কোৰাছ আনবে দাউছি পুৰা মানে গাইছ কোৰাছ আনবে দাউছি এতিয়া গাইছ আপোনালোকে দেখিছে মানে কোৰাছ চা জানা নাছিল মানে এতিয়া গাইছ কোৰাছ খানা আনিছিল ৰ'ব দি
দিদি কৰচ পাতাৰি দিদি পানী দিছি মানে কি আৰু মানে আমি মানে মাছটো খানি থাকিলো মানে গাইছ আপোনালোকে দেখিছে সেইটো গাইছ আপোনালোকে গমে পাইছে আমাৰ মানে নিমখটো আহি পোৱাই আছিল তো মানে নিমখটো আহিছে মানে গাইছ কি ক'ব আৰু জীৱন বৰবাদ দি গৈছে গাইছ নিমখটো আহিলি অ লৈ আনা ঐ গাইছ দাউৰি দাউৰি নিমখ আহি লৈ আহিছে পুৰা মানে গাইছ আৰু গাইছ আপোনালোকে পুৰা মানে দেখিলে পুৰা মানে এফালে চাই পুৰা মানে বঢ়িয়াকৈ মানে আমাৰ খানাটো হৈছে যিটো আপোনালোকে দেখিছে আৰু মানে আমি মানে আজি স্পেচিয়েল খানা হ'ব সেইটো মানে কোনো খাই পোৱাই নাই মানে আপোনালোকক দেখাইছোঁ ৰ'ব এইফালে চাক বঢ়িয়াকৈ মানে মাছৰুম চাছৰুম পুৰা ৰেডি তো এইফালে মানে আমাৰ মানে চিটি আহি গ'ল আমাৰ সৰু খাবি নেকি গাইছ মানে এই মানে খাই ভাল পাই বোলে মাছৰুম তো সেইকাৰণে আগপিছ খাব দিম চাকি চাব দিম আৰু আপোনালোকে পুৰা মানে গাইছে আপোনালোকে চাক আৰু এইফালে চাক আৰু গাইছ পুৰা খানা পুৰা আমাৰ ৰান্ধনি আমাৰ হৰ সিং মানে গাইছ ই মানে জীৱনত মানে কুক হ'ব বুলি ভাবছি সপোন মানে কুক আৰু মানে ৰান্ধনিয়ে বহুতছি মানে এইগিলাখান জেগাত নহয় গাইছ মানে ইমান সৰু সৰু হোটেল নহয় ই কি হয় 5 ষ্টাৰ হোটেলত বোলে বাইছ কুক হ'বই 5 ষ্টাৰ হোটেল আজি চাওক কেনে হয় যদি আৰু ভাল হয় আজি ৰান্ধা চান্ধা হ'ব পাৰে আৰু আশা আছে আৰু গাইছ ইফালে আপোনালোকে দেখিছে পুৰা মানে ভাজাটো হৈ গ'ল এতিয়া মানে গাইছ কি হৈছে আমাৰ মানে যোনটো মাছৰুমটো মানে ভাজি কিনে মানে ভাঙি যাবৰ কাৰণে এতিয়া আলুটো মানে অলপ ভাজি লওঁ ভাজি কিনে ডাইৰেক্ট মাছৰুমটো ঢালি দিম কেনাই তো গাইছ ইফালে দেখিছে আপোনালোকে এইটো বস্তু খাইছা মানে এক পিচ খাবি দে ভাই একদম মজা আৰু ভাজাটো কম হৈছে একো নাই তো গাইছ আপোনালোকে পুৰা মানে এতিয়া মানে আপোনালোকক ৰেচিপিটো দেখুৱাইছোঁ তো ৰেচিপিটো দেখুৱাই দিয়কচোন আমাৰ কেমেৰামেন বঢ়িয়াকৈ আমাৰ ৰেচিপি দেখুৱাইছে তো ইফালে আপোনালোকে বঢ়িয়াকৈ দেখিলে কালাৰটো আপোনালোকে দেখিলে কেনে হৈছে কমেণ্টত ক'ব আৰু এইফালে আমাৰ মানে গাইছ ৰান্ধনীটো আপোনালোকক দেখুৱাইছোঁ ৰ'ব ৰান্ধনীটো চাওক আমাৰ মানে টিকলে কেনাই 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 হা নিমখ নাই হ'ব ৰ গাইছ মানে কি হৈছে নিমখ নাই বোলে গাইছ হ'ব নহয় নিমখ এতিয়া আমি নিমখ দিম আৰু গাইছ আপোনালোকে পুৰা দেখিছে মানে ধোৱা হৈ গৈছে আৰু এফালেও ধোৱা মানে জুই পুৰা ভৰ্তি গৈছে আপোনালোকে মাছৰুমখন চাই লওক আমাৰ মাছৰুমখন বঢ়িয়া আছে এইফালে আলুটো আমাৰ মানে আলুটো ভাঙিছে ৰান্ধনী কেনাই সুন্দৰ মানে চলি ধোৱাও লাগিছে গাইছ বঢ়িয়াকৈ আলু ঢালি দিছোঁ আৰু গাইছ ফাইনেলি মানে আমাৰ যোনটো মানে ৰেচিপি কমপ্লিট হৈ গ'ল তো গাইছ মানে আমাৰ কি হৈছে মানে হৰিটো খানাটো খাব উঠিছিল মানে সি এটা চিপৰা নাই গাইছ পচে চিপৰা সেইকাৰণে খানাটো নাখালাক তাক অলপ দেখুৱাই দিওঁ ৰ'ব কেনে লাগে এই হৰি তই পাগলা তই চাই লওঁ এই জীৱনত খাই পোৱাই নাই তই একবাৰ চাই কিনে লওঁ সোৱাদটো লওঁ তই এই যা ওচৰৰ পৰা দেখুৱাই দিছোঁ যা তক এতিয়া পুৰা বঢ়িয়াকৈ কলপাতটো যোনটো আমি আপোনালোকে মানে গাইছ কি জানেনে কলপাতত ভাত খোৱা মানুহ মানে নাই ইয়াৰ জীৱনত মানে বঢ়িয়াকৈ ধুই মিলে তো কলপাতত খাম মানে কলপাতত ভাত খোৱা মানুহ আজিকালি নাই মানে গাইছ চবে ডিছত খায় কিবাহত খায় তো আমি ভাবিলোঁ মানে যিমানকেইখন খানা দেখিছোঁ মানে ডিছতে খায় মানে আমি অলপ বেলেগকৈ আমি মানে গাইছ কলপাততে খাম যাতে আমি মানে অলপ কি ক'ব আৰু গাইছ আপোনালোকে কলপাতত ভাত খাই নে এতিয়া আজিৰ দিনত 2024ত খাই পাইছে নে ক'বচোন তো আজি আৰু আগৰ দিনত মানুহ কৈছিল যে খানা বুলি ক'লে কলপাতত খানা আৰু গাইছ কলপাতত খাই আজি আৰু গাইছ কি মূৰ্খু জানেনে গাইছ পুৰা মানে সেইফালে আঞ্জা থৈ আছে খাৰি ধৰিছি গাইছ সঁচাকে তই হা সঁচাকে তই সেই আঞ্জা গাইছ আঞ্জা মানে ধুলা হৈ গৈছে যোনটো ৰেচিপি আজি মাছৰুম চাক তো গাইছ ইফালে আপোনালোকে দেখিছে তো আমাৰ মানে পুৰা মানে আমাৰ খানা পুৰা ৰেডি আমাৰ মানে বিলাই আছে ৰান্ধনী একো নহয় এই ভাত চাত দি দিছোঁ বঢ়িয়াকৈ এনেকৈ গাইছ ভাতকেইটা দি দিলি হৈ গ'ল খাই লো আৰু দালি গাইছ এখানি দালি আৰু ইফালে আমাৰ যোনটো মেইন গাইছ মানে আমাৰ মানে কলপাত ফাটি গ'ল আৰু গাইছ এইফালে আমাৰ কলপাতত খাব নোৱাৰা হৈ গ'ল মানে অভ্যাস নোহোৱা হৈ গৈছে গাইছ খাওঁতে আমাৰ এই মস্ত ডাঙৰ কলপাত খান লৈছি বাবুই কেনাই টানো তো গাইছ ফাইনেলি মানে আমাৰ পুৰা মানে খানাটো খালো এতিয়া আমাৰ মাছৰুমটো আহি গৈছে তো আমাৰ এইফালে কেনাই কেনে লাগছে বাবু বৰা চাওক কনা দালি লাগব অলপ দালি মোক লাগব বঢ়িয়াকৈ দালিটো খাই দিলোঁ খাই কেনাই খানা পুৰা ভোক লাগছিল নেকি আৰু পুৰা পৰা গাইছে ইয়াৰ পৰা মান লৈছিল গাইছ পুৰা মানে পেট ভৰি গৈছে এতিয়া মানে ভোক লাগছে ভোক মানে পুৰা মৰি গ'ল এতিয়া খাবাই নিলোঁ ভাতে খাব নিলোঁ আদা আছিলে আৰু চৰাই খাব গাইছ এই দালি খাবাই নিলোঁ এই মাছৰুম খাবাই নিলোঁ গাইছ খোৱা মানুহ বহুত আছিলে আমাৰ মানে আইতাকে দিলোঁ অলপ কেনাই
এতিয়া মানে আপোনালোকে মোৰ ভিডিঅ'টো ইমান এটা সামৰিছোঁ তো আজি ভিডিঅ'টো যদি ভাল লাগিছে লাইক শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব খিনি কৰিব আৰু যদি আপোনালোকে অলপমান শ্বেয়াৰ কৰক আৰু 500 ছাবস্ক্ৰাইবাৰটো কমপ্লিট কৰক আজিলৈ বাই নেক্সট এটা ভিডিঅ'টো লগ পাইছোঁ অলপ বাচন চাচন ধুব লাগে না বাই